এনেকুৱা অংশত বিখালে বা কঁকাল বিখালে এটা বেল্ট মাৰি ঘূৰি ফুৰে ইমিডিয়েটলি পেইন ৰিলিফৰ কাৰণে প্ৰথমতে বেল্টডাল দি তাতে তাৰ পেইনটো কমাই দিয়া যেতিয়া তেওঁ বিষটো কমি যায় বেল্টডাল সোনকালে এৰি দিব লাগে বহুত বেছি সিভিয়াৰ হ'লে আমি বেল্ট দিওঁ কিন্তু কম হ'লে মানে মেডিকেশ্যন বেল্টডাল মানে আচলতে অভ্যাসত পৰিণতটো কৰাটো ভাল নহয় প্ৰথমে দুখ পাওঁ সদায় ঠাণ্ডা হেক বা বৰফ দিব লাগে বা আইচ পেক গৰম হেক নিদিয়া বেটাৰ হ'ব আৰু বহুতে মালিচ কৰি দিয়ে লগে লগে মালিচ কৰিব নালাগে মালিচ কৰিলে বৰ অসুবিধাহে হয় পিছলৈ কিছুমান এক্সিডেণ্ট যেতিয়া হয় তেতিয়া কিছুমানৰ আঁঠুৰ ঘিলাটো ওলাই যায় গতিকে সেই ঘিলাটো যদি অপাৰেশ্যন কৰাৰ পাছত আমি লগায়ো লওঁ তাৰপিছত কিবা ডিফাৰেঞ্চ আহে নি ছাৰ 70 বছৰ পিছত আঁঠুটো ক্ষয় যায় নৰ্মেলি বয়স হ'লে মানে বা লিগামেণ্ট ছিঙিছে এচিএল ছিঙিছে ইগন'ৰ কৰি তেতিয়া লাহে লাহে মাইক্ৰ'ট্ৰমা হৈ থাকে কেতিয়াবা আঁঠুটো ফুলি যাব বিষাব বা ভৰিটো গৈ যায় এনেকৈ হৈ থাকে আঁঠুটো ক্ষয় যায় লাষ্টলৈ আমি অষ্টিঅ'আৰ্থ্ৰাইটিছ বুলি ক'বলগীয়া বাধ্য হওঁ ছাৰ এজন স্পৰ্টছ ইঞ্জুৰি স্পেচিয়েলিষ্ট হিচাপে আপুনি পাংচুৱেলিটি ডিচিপ্লিন এইকেইটা শব্দ জীৱনত আচলতে কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে বাৰু ইঞ্জুৰি বহুত ধৰণৰ হ'ব পাৰে ফুটবল খেলে ক্ৰিকেট খেলে বা কেতিয়াবা ভলীবল খেলে বা কিছুমানে চাইক্লিং ৰেচতো হয় মষ্ট কমনলি পোৱা যায় আঁঠু যিটো নি জইণ্ট বুলি কয় তাৰপিছত এংকল জইণ্ট এণ্ড শোল্ডাৰ জইণ্ট এইকেইটা খুব কমনলি পোৱা যায় আমাৰ মানুহৰ এটা অভ্যাস আছে নহয় বিষালে পেইন কিলাৰটো খাই দিয়ে বিষ হৈছে সৰিব নোৱাৰে পেইন কিলাৰ কিন্তু মেডিকেশ্যনৰ ওপৰত প্ৰথমতে একচুৱেলি ফিজিঅ'থেৰাপি বা এক্সাৰচাইজ এইবিলাক বেছি আগতে প্ৰিফাৰ কৰিব লাগে মানে নমস্কাৰ বয়ানকা পডকাষ্টৰ স্বাস্থ্য সম্বন্ধীয় এটি নতুন এপিছডলৈ মই পপিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ য'ত আজি আমি কথা পাতিম আপোনাৰ হেল্থ ফিটনেছ মুভমেণ্ট আৰু আপুনি কেনেকৈ এক্টিভ আৰু পেইন ফ্ৰীকৈ থাকিব পাৰে তাৰ বিশেষ উপায় লগতে আপুনি যদি জিমলৈ যায় খেলা ধূলা কৰে নতুবা নাচে আৰু সামান্য চিৰি বগাই যাওঁতে বা চিৰিত খোজ কাঢ়োতে আপোনাৰ যদি আঁঠুৱে অভিযোগ কৰিছে তেনেহ'লে এই এপিছডটো আপুনি একেবাৰে স্কিপ নকৰাকৈ চাওক আৰু এই কথাখিনি আজি আমাৰ লগত ভালদৰে আলোচনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে স্পৰ্টছ ইঞ্জুৰি স্পেচিয়েলিষ্ট তথা অৰ্থপেডিক অৰ্থাৎ শৈল চিকিৎসক ডাক্তৰ পংকজ সোণোৱাল ছাৰ আপোনাক আজিৰ এপিছডলৈ স্বাগতম জনাইছোঁ নমস্কাৰ হয় প্ৰথমে কওকচোন আপুনি ভালে আছেনে মই ভালে আছোঁ সকলো ঠিকে আছে আৰু প্ৰথমতে আমি জানিব বিচাৰিম আপোনাৰ পৰা যে অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত ডাক্তৰ পংকজ কোন মোৰ ঘৰ হ'ল বৰবৰুৱাত হয় আৰু মই থাকোঁ ডিব্ৰুগড়তে যিহেতু মই অসম চিকিৎসা মহাবিদ্যালয়ৰ লগত জড়িত অপাৰেশ্যন থিয়েটাৰৰ বাহিৰে মোৰ কেতিয়াবা আমাৰ OPD থাকে আমাৰ ইনডোৰ ৱাৰ্ড থাকে তাত যাবলগীয়া হয় তাতে আমি সেই সময়ত ব্যস্ত হৈ থাকে তেনেকৈ আপুনি ব্যস্ত বৰ্তমান ছাৰ স্পৰ্টছ ইঞ্জুৰি নতুবা আপোনাৰ ক্ৰীড়া চিকিৎসা আচলতে কি হয় স্পৰ্টছ একচুৱেলি কি হয় এইটো স্পৰ্টছ মেডিচিনৰ লগত বুলি ক'লে এটা ভাষ্ট টাৰ্ম এটা ডাঙৰ টাৰ্ম কি স্পৰ্টছ মেডিচিন বুলি ক'লে এক্সাৰচাইজ পৰে তাৰ লগতে ইঞ্জুৰি পৰে তাৰ লগতে তেওঁৰ ট্ৰিটমেণ্টো পৰে তাৰপিছত তেওঁৰ আফটাৰ কিছুমানৰ অপাৰেশ্যনো হয় অপাৰেশ্যনৰ পিছত ৰিহেবিলিটেশ্যন এণ্ড ফ'ল' আপ আৰু এণ্ড এক্সাৰচাইজ এইবিলাক সকলোবিলাক মিলি এটা স্পৰ্টছ মেডিচিনৰ লগত মানে এজ এ ব্ৰড টাৰ্ম হিচাপে স্পৰ্টছ মেডিচিন হয় সকলোবিলাক এইবিলাক স্পৰ্টছ মেডিচিনৰ আণ্ডাৰতে পৰে গোটেই কথাখিনি তাতেই সোমাই থাকে হয় আৰু স্পৰ্টছ ট্ৰিটমেণ্ট বা স্পৰ্টছ চিকিৎসা দুটা একেই আচলতে স্পৰ্টছ চিকিৎসা কি কাৰণে ইঞ্জুৰি হ'ল বা স্পৰ্টছ মেডিচিনৰ আণ্ডাৰত যিহেতু স্পৰ্টছ ইঞ্জুৰি পৰে স্পৰ্টছ ইঞ্জুৰি হোৱাৰ পাছত যিবিলাক ট্ৰিটমেণ্ট চলে স্পৰ্টছ সেইবিলাক আমি সেই অনুপাতে ট্ৰিটমেণ্ট কৰা হয় ছাৰ এতিয়া আমি জানিব বিচাৰিছোঁ যে স্পৰ্টছ ইঞ্জুৰিৰ ক্ষেত্ৰত আপুনি এনেই সাধাৰণ লক্ষণসমূহ বা কেনেকুৱা ধৰণৰ পৰিস্থিতি আপুনি দেখিছে বাৰু স্পৰ্টছ ইঞ্জুৰিৰ লগত বহুত ক্ষেত্ৰত কি হয় কেতিয়াবা ফুটবল খেলে ক্ৰিকেট খেলে বা কেতিয়াবা ভলীবল খেলে বা কিছুমানে চাইক্লিং ৰেচতো হয় কেতিয়াবা ইঞ্জুৰি বহুত ধৰণৰ হ'ব পাৰে বহুতৰে হৈছে আঁঠুত মষ্ট কমনলি পোৱা যায় আঁঠু যিটো নি জইণ্ট বুলি কয় তাৰপিছত এংকল জইণ্ট এণ্ড শোল্ডাৰ জইণ্ট এইকেইটা খুব কমনলি পোৱা যায় বহুতে যিহেতু ইয়াত বেছি ফুটবল এণ্ড ক্ৰিকেট খেলে শোল্ডাৰ নি এণ্ড এংকল খুব কমনলি পোৱা যায় ইঞ্জুৰি এই তাতকৈ বেছি হয় খুব কমনলি শুনি পোৱা যায় আঁঠুৰ কি হয় এচিএল লিগামেণ্ট ইঞ্জুৰি খুব কমনলি হয় একচুৱেলি কি হয় বহুত মানুহে কি হয় ইঞ্জুৰি হয় আঁঠুটো ইঞ্জুৰি হৈছে বহুতে দুখ পোৱাৰ পিছত এক্সৰে কৰে এক্সৰেত গম পোৱা নাই কিন্তু অসুবিধাবিলাক পাই আছোঁ কিন্তু তেতিয়া আমি চাওঁ কি হৈছে কি নাই প্ৰথমতে ক্লিনিকেলি চাব লাগে পেচেণ্টৰ আঁঠুৰ কি অসুবিধা হৈছে বহুত পেচেণ্টেই কথাবিলাক ইগন'ৰ কৰে
বহুত দিনলৈকে ৰাখি থৈ দিয়ে বেমাৰটো যে অলপ অসুবিধা হৈছে লাহেকৈ দেখাম বা পিছত দেখাম বা কেতিয়াবা অসুবিধাবিলাক যেতিয়া বাঢ়ি যায় তেতিয়াহে আমাৰ ওচৰলৈ আহে ইমিডিয়েটলি পেচেণ্ট ইনজুৰি হোৱাৰ পিছত আহে কিন্তু খুব বহুতেই মানে যিবিলাক গাঁৱত ফুটবল খেলে বা ক্ৰিকেট খেলে দুখ পোৱাৰ পিছত ৰাখি থৈ দিয়ে বা একো বেছি অসুবিধা নোহোৱাৰ কাৰণে তেওঁলোকে নাহে যেতিয়া বেছি অসুবিধা ক্ৰমান্বয়ে যেতিয়া বাঢ়ি যায় তেতিয়া তেওঁলোকে দেখুৱাবলৈ আহে যে মোৰ ভৰিটো তেনে কমনলি কওঁ এচিএল ইঞ্জুৰি কি হয় তেওঁলোকে প্ৰথম অৱস্থাত দুখ পায় ভাল হৈ যায় কেইদিনমানৰ পিছত দৰৱ খালে বা প্ৰাইমেৰী ট্ৰিটমেণ্ট লোকেল হস্পিটেললৈ ভাল পালে কিন্তু পিছত যেতিয়া দেখা পোৱা যায় তেওঁ ফুটবল খেলোঁতে দৌৰিব পৰা নাই যদি দৌৰে ভৰিটো হঠাৎকৈ মোচোকা খোৱাৰ নিচিনা হয় বা আঁঠুটো ভাঁজ খোৱাৰ নিচিনা হয় খুব কমনলি এচিএলৰ কথা কৈছোঁ খুব কমনলি দেখা পোৱা যায় মানে 100টাৰ ভিতৰত এতিয়া যিমানবিলাক আমি অপাৰেশ্যন কৰি আছোঁ তাৰ ভিতৰত 100টাৰ ভিতৰতো আপোনাৰ 95-90টা এচিএল ইঞ্জুৰি হয় তাৰ ভিতৰত পিচিএলো থাকে বা এমচিএলো থাকে কিন্তু এচিএল খুব কমনলি দেখা পোৱা যায় তেওঁলোকে ফুটবল খেলিব নোৱাৰে পাৰফৰ্মেঞ্চ দিব পৰা নোৱাৰেগৈ আৰু ছেকেণ্ড কথা হৈছে তেওঁলোকে দৌৰিব অসুবিধা হয় নৰ্মেল এচিএল টিয়াৰ হৈ থাকিলে কি হয় অসুবিধা হয় তেওঁলোকে চাইকেল নৰ্মেল খোজকাঢ়ি থাকিব পাৰে বা চাইকেলো চলাব পাৰে গাড়ীও চলাব পাৰে কিন্তু তেওঁলোকৰ অসমান ৰাস্তাত যেতিয়া দৌৰিব বা বেছিকৈ খোজকাঢ়িব বিচাৰে বা চিট উঠা নমা কৰোঁতে তেওঁলোকে অসুবিধা হয় ভৰিটো হঠাৎ ঘূৰি যায় যেন জোৰ নাপায় আৰু কিছুমানৰ কি হয় বহুত দিন দীঘলীয়া যদি বহুত দিনৰ আগতে যদি এচিএল লিগামেণ্ট যদি ছিঙি থাকে তেওঁলোকৰ কি হয় আঁঠুটো লাহে বহুত ক্ষীণাই যায় নৰ্মেল ভৰিটোতকৈ দেখা পাব মোৰ ভৰিটো ক্ষীণাই গৈছে যেতিয়া দেখাওঁ তেতিয়া তেওঁ মই দেখুৱাব লাগিবচোন কি হৈছে বোলে তেতিয়া আহে তেতিয়া কয় যে মোৰ দুখ পাইছিলোঁ আঁঠুত ফুটবল খেলোঁতে হাড় চাৰ একো ভঙা নাই কিন্তু এক্সৰেখনো নৰ্মেল আছিল কিন্তু অসুবিধাবিলাক খুব হৈ আছে তেতিয়া পেচেণ্টজনক চোৱা হয় তেওঁলোকে কয় যে মোৰ ভৰিটো হঠাৎ ঘূৰি গৈছে বা ভৰিটো লাহে শুকাই গৈছে বা মই দৌৰিব পৰা নাই ভালকৈ তেতিয়া আমি MRI কৰিবলগীয়া হয় বহুত ক্ষেত্ৰত MRI কৰিলে মানে কি হয় তেতিয়া লিগামেণ্টডাল ছিঙি আছে বা ক্লিনিকেলো চাব পাৰোঁ আমি যে কিবা ভৰিটো আগফালে গৈছে নাই যিটো ড্ৰাই টেষ্ট বুলি কয় লেগমেণ্ট টেষ্ট বুলি কয় ক্লিনিকেলি আমি চাওঁ সেইখিনি তেতিয়া ভালদৰে ধৰা পৰে তেতিয়া ধৰা পৰে বহুতে কি ভাবে এক্সৰেতে চব বস্তু দেখে এক্সৰেত দুখ পাইছে এক্সৰেখন কৰিলে নৰ্মেল একচুৱেলি কি হয় বহুত ক্ষেত্ৰত মানুহে এক্সৰেতে চব ওলাই যায় এক্সৰেত যেতিয়া আমি দুখ পাওঁ বা হয় বাৰু এক্সৰেত প্ৰথমতে আমি এক্সৰেখনে প্ৰথমতে কৰাওঁ বহুতৰ ক্ষেত্ৰত এক্সৰেখন নৰ্মেল থাকে যিহেতু তাত ফ্ৰেকচাৰ আমি এক্সৰে কৰা হয় মেইনলি ফ্ৰেকচাৰ বা হাড়ৰ কিবা প্ৰব্লেম থাকে আছে নেকি চাবৰ কাৰণে যদি ইনকেছ যদি মাংসপেশী বা লিগামেণ্ট টেণ্ডন বা মাংসপেশী যদি দুখ পাই থাকে তেতিয়াকে এক্সৰেত দেখা পোৱা নাযায় বা চিটি স্কেনতো ভালকৈ দেখা পোৱা নাযায় তেতিয়া আমি MRIখন কৰিবলগীয়া হয় সেই MRIতহে একচুৱেল পিকচাৰটো দেখা পোৱা যায় যে লিগামেণ্টৰ কথা বা ছফ্ট টিচু বুলি কয় ছফ্ট টিচুবিলাক ভালকৈ MRIতহে দেখা পোৱা যায় তেতিয়াহে দেখা পোৱা যায় কি লিগামেণ্ট হৈছে যে কিবা বেলেগ কিবা অসুবিধা হৈছে ভালকৈ গম পোৱা যায় আচলতে গ্ৰাম্য সমাজৰ বহু লোক আছে যিসকলে মানে অকণ আঁঠু বিষবোৰ আজিকালি এনেও প্ৰায় কমনলি দেখা পোৱা যায় গতিকে আঁঠু বিষালে বা চিকিৎসালয় যদি অলপ দূৰত হয় তেতিয়া এলাহটো বহুত বেছিকৈ আহে হ'ব ভাল পাম গৰম সেক দিওঁ ইটো দিওঁ সিটো দিওঁ গতিকে সেইখিনি বস্তু কৰাতকৈ আচলতে চিকিৎসকৰ পৰামৰ্শ লোৱাটো কিমান দৰকাৰী বুলি আপুনি ভাবে ছাৰ মানে কি হয় এচিএল লিগামেণ্ট হোৱাৰ পিছত বহুতে ভাল পোৱাৰ পিছত এইটো বহুতে খেলা বাদ দি দিয়ে তাৰপিছত হ'ব মই নখেলিলেও হ'ব বা চাইকেল চলালে হ'ব কিন্তু কি হয় ক্ৰমান্বয়ে যিহেতু এই আমাৰ এচিএল লিগামেণ্টটো একচুৱেলি আঁঠুটোৰ আমাৰ ষ্টেবিলিটি দিয়ে এনেকৈ যদি দৌৰি থাকে বা এনেকৈ যদি খোজকাঢ়ি থাকে লাহে লাহে ষ্টেবিলিটি নথকাৰ কাৰণে আঁঠুটো লাহে লাহে মানে আৰ্থ্ৰাইটিছ ডেভেলপ কৰে মানে হাড়টো ক্ষয় যাব পাৰে লাহে যিটো নৰ্মেলি 60-70 বছৰ পিছত আঁঠুটো ক্ষয় যায় নৰ্মেলি বয়স হ'লে মানে কিন্তু এচিএল লিগামেণ্ট বা ইঞ্জুৰি হৈ থাকিলে তেতিয়া আপোনাৰ হয়তো যদি 30 বছৰ যদি হয় তেওঁ যদি ইগন'ৰ কৰে তেওঁ আঁঠুৰ ইঞ্জুৰিটো বা লিগামেণ্ট ছিঙিছে এচিএল ছিঙিছে ইগন'ৰ কৰে তেতিয়া লাহে লাহে মাইক্ৰ'ট্ৰমা হৈ থাকে কেতিয়াবা আঁঠুটো ফুলি যাব বিষাব বা ভৰিটো গৈ যায় সেনেকৈ হৈ থাকে আঁঠুটো ক্ষয় যায়গৈ আৰু লগতে মেনিস্কাছ ইঞ্জুৰি হয় এচিএল ছিঙাৰ পিছত বহুত ক্ষেত্ৰত কি হয় এচিএল ছিঙাৰ কাৰণে মেনিস্কাছটোৰ ওপৰতো বহুতখিনি আঁঠুত প্ৰেছাৰ পৰে তেতিয়া আঁঠুটোত আৰু ক্ৰমান্বয়ে বাঢ়ি যায় ক্ষয় যোৱাটো যিটো লাষ্টলৈ আমি অষ্টিঅ'আৰ্থ্ৰাইটিছ বুলি ক'বলগীয়া বাধ্য অতি সোনকালে যিহেতু যিমান বয়সত হ'ব লাগিছিল তাতকৈ আগতেই ডেভেলপ হয়
আগতে দেখা পোৱা যায় লিগামেণ্ট ইঞ্জুৰি হোৱাৰ পিছত হয় স্যাৰ আৰু স্যাৰ কি হয় কেতিয়াবা মই দেখা পাইছোঁ কিছুমান এক্সিডেণ্ট যেতিয়া হয় তেতিয়া কিছুমানৰ আঁঠুৰ ঘিলাটো ওলাই যায় সম্পূৰ্ণৰূপে গতিকে সেই ঘিলাটো যদি অপাৰেশ্যন কৰাৰ পাছত আমি লগায়ো লওঁ তাৰপিছত কিবা ডিফাৰেঞ্চ আহে নি স্যাৰ কিবা পাৰ্থক্য আহে নেকি আঁঠুৰ ঘিলাটো কি হৈছে এইটো পেটেলাৰ ডিছলকেশ্যন বুলি কয় এইটো বহুতো কাৰণ থাকে কিছুমান হৈছে যিটো কয় হেবিচুৱেল পেটেলাৰ ডিছলকেশ্যন ৰিকাৰেণ্ট পেটেলাৰ ডিছলকেশ্যন থাকে আৰু কিছুমান ট্ৰমাটিক কিছুমান হৈছে জন্মগত কিছুমান থাকে আৰু কিছুমান সৰুতে থাকে কিছুমানৰ জন্মগত আৰু কিছুমানৰ কি হয় আফটাৰ ট্ৰমা বা ইঞ্জুৰি হোৱা কিবা এক্সিডেণ্ট হ'ল বা চাইক্লিং ইঞ্জুৰি হ'ল বা ইঞ্জুৰি হোৱাৰ পিছত কি হয় ঘিলাটো কেতিয়াবা কি হয় আঁঠু ভাঁজ কৰোঁতে বা কিবা খোজ কাঢ়োঁতে হঠাৎ আঁঠুটো ঘিলাটো বাহিৰলৈ ওলাই গ'ল যিহেতু তেওঁ আগতে যিহেতু কিছুমান ক্ষেত্ৰততো জন্মগত হোৱাৰ কাৰণে তেওঁ এটা পাৰ্ট যিটো মিডিয়েল চাইডে বুলি কয় সেইটো ঢিলা হৈ থাকে সেইকাৰণে তেওঁ বাৰে পেটলাটো ডিছলকেট হৈ যায় তাৰো কাৰণ বহুত থাকে আৰু কিছুমান নৰ্মেল থাকে কিন্তু তাৰ এক্সিডেণ্ট বা ট্ৰমা হোৱাৰ কাৰণে বা দুখ পোৱাৰ কাৰণে তেওঁ ঘিলাটো বাহিৰলৈ ওলাই যায় সেইটো কিন্তু সোনকালে যদি অপাৰেশ্যন কৰি দিব পৰা যায় বা ভালকৈ MRI কৰি চোৱা যায় তেতিয়া তেওঁ বহুত ক্ষেত্ৰত কি MPFL বুলি কয় মিডিয়েল পেটেলো-ফিম'ৰেল লিগামেণ্ট সেইডাল কেতিয়াবা চিঙা দেখা পোৱা যায় তেতিয়া আমি অপাৰেশ্যন কৰোঁ অকল সেই বুলিয়ে নহয় যিবিলাক সৰুতে হোৱা জন্মগত কাৰণৰ কাৰণে যিবিলাক হৈছে সেইবিলাকো অপাৰেশ্যন কৰা হয় কিছুমানৰ দুটা ভৰি থাকে যিবিলাক কমনলি দেখা পোৱা যায় জন্মগত যিবিলাক থাকে দুইটা ভৰি দেখা পোৱা যায় আৰু যেতিয়া যিকেইজনৰ এক্সিডেণ্ট হৈছে তেওঁৰ যোনটো পাৰ্ট এক্সিডেণ্ট হৈছে সেই পাৰ্টটো দেখা পোৱা যায় আৰু অপাৰেশ্যন কৰিলে এইটো ভাল হৈ যায় অপাৰেশ্যন কৰি দিলে এইটো ঠিক হৈ যায় ভাল হৈ যায় আৰু ভাল হোৱাৰ পাছত কেতিয়াবা সেইটো হৈ যোৱাৰ সম্ভাৱনা আছে যদি অপাৰেশ্যনৰ পিছত অকল অপাৰেশ্যন কৰি দিলেই নহয় তেওঁৰ পিছত ৰিহেবিলিটেশ্যন বুলি কয় ফিজিঅ'থেৰাপি এণ্ড এক্সাৰচাইজ কোৱাড্ৰিচেপছ মাছল এক্সাৰচাইজ এইবিলাক কৰোৱা হয় তো এইবিলাক যদি সময়মতে ভালকৈ যদি কৰা হয় তেতিয়া পেটেলাৰ ডিছলকেশ্যন খুব কম হয় আৰু দেখা পোৱা নাযায় আৰু স্যাৰ আৰু এটা কথা সুধোঁ আমাৰ এটা ধাৰণা আছে সেইটো ধাৰণাটো ভ্ৰান্ত নে সঁচা সেইটো মই নাজানো মই আপোনাক জানিব বিচাৰিছোঁ আপোনাৰ পৰা যে বয়স হোৱাৰ লগে লগে মানুহৰ যেতিয়া যিকোনো অংশত বিষ হয় যেনিবা আঁঠুতেই হ'ল বা বাউসীতেই হ'ল গতিকে এনেকুৱা ক্ষেত্ৰত মানুহবোৰে ডক্টৰৰ ওচৰত প্ৰথম নাযায় প্ৰথম অকণমান ঘৰুৱা কিছুমান কৰিব নহ'লে তেওঁলোক যায় বেজৰ ওচৰলৈ বা এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে ৰাস্তা অৱলম্বন কৰে গতিকে কিমান যুক্তিসংগত আচলতে সেইখিনি একচুৱেলি কি হয় আমাৰ এতিয়া গাঁৱলীয়া সমাজত বা বহুতৰ এনেকুৱা হয় যে প্ৰথমতে হস্পিটেল অহাতকৈ ওচৰতে কোনোবা ট্ৰিটমেণ্ট দিয়ে নেকি তেওঁলোকে তালৈ যায় যিহেতু বয়স হ'লে মানে কি হয় বহুতে কোৱা যায় আঁঠুৰ গ্ৰীচ কমি যায় বা তেল কমি গৈছে বা কোনোবাই কয় যে আঁঠুটো ক্ষয় গৈছে এইবিলাকৰ কাৰণে কি হয় তেওঁলোকৰ মানে আঁঠু বিষবিলাক হয় এতিয়া আমাৰ ওচৰলৈ আহে বেজৰ ওচৰতো যায় একচুৱেলি এইটো বহুত ক্ষেত্ৰত কি হয় আফটাৰ 50 years অফ এজত কি হয় বহুতৰ আঁঠুটো সঁচাকৈয়ে ক্ষয় যায় বা যিটো কয় অষ্টিঅ'আৰ্থ্ৰাইটিছ তাৰো ট্ৰিটমেণ্ট আছে কি হয় তেওঁলোকৰ মানে বেছি খোজকাঢ়িলে বিষাব বেছি মাটিত বহিব নোৱাৰে হয়তো বয়সস্থ মানুহবিলাক চাব আপোনালোকৰ ঘৰৰ ওচৰত থাকিব পাৰে যিবিলাক 60 বছৰ মাটিত বহিলে বহোৰ পৰা উঠোৰ কষ্ট হয় বা ইণ্ডিয়ান আমাৰ যিহেতু অসমত বা ইণ্ডিয়ান লেট্ৰিন আছে তলটোত তেওঁলোকৰ পায়খানা কৰিবলৈ অসুবিধা হয় এইটো খুব কমনলি দেখা পোৱা যায় আৰু ছেকেণ্ড কথা হৈছে আপোনাৰ চিট উঠা নমা ষ্টেপছত আপ ডাউন কৰিব নোৱাৰে এইকেইটা খুব কমন মানে বহুত সময় থিয় হৈ থাকিলে বেছি খোজ কাঢ়িলে বা তলত বহিব নোৱাৰে খুব কমনলি মুখ হাত বহিব নোৱাৰে বা পায়খানা কৰোঁতে অসুবিধা হয় এইটো মানে বয়সত আফটাৰ 50 বা 60 খুব কমনলি দেখা পোৱা যায় এইটো একচুৱেলি কি হয় আমাৰ অষ্টিঅ'আৰ্থ্ৰাইটিছৰ কাৰণে হয় যিটো যেনেকৈ আমাৰ চুলি পকিছে বয়সৰ কাৰণে চকু দৃষ্টি কমে বা কঁকাল বিষ হয় বা স্কিনখন আমাৰ লাহে লাহে ঠেহেৰা পৰি যায় সেনেকৈ আমাৰ আঁঠুৰো বয়স হয় বা কঁকালতো বিষ হয় বহুত কি হয় আমাৰ ইণ্ডিয়াত কি হয় কঁকাল বিষ আৰু আঁঠু বিষ খুব কমনলি পোৱা যায় যিহেতু আমি তলত বহি বহুতে কাম কৰে আগতেতো তলত বহি খাইছিল বা তলত বহিয়ে কাম কৰে এইবাৰ হাউলি যে আপুনি চব এতিয়া ঝাৰু মাৰোঁতে ঝাৰুটো চাবৰ হয় হাউলি কাম কৰে এতিয়া আজিকালি হৈছে ওখ ঝাৰু লৈ কেনে কাম কৰে তাৰপিছত কি হৈছে আপোনাৰ কাপোৰ ধোৱা তলতহে ধুইছিল আজিকালি মেচিনত ধুৱে তাৰপিছত হাউলি আগতে গাঁৱততো ঠাই লিপিছিল তলত বহি ঠাই লিপি থাকে এইকেইটা খুব কমনলি দেখা যায় সেই আঁঠু আৰু কঁকাল বিষটো এইবিলাক মেইনলি কাৰণ হয় মানে অভাৰ ইউজ বা বেছি হৈ থকাৰ কাৰণে যেহেতু আপোনাৰ চাওক আজিকালি ঝাৰুটো ওখ কৰি দিছে বা টেপটো ওপৰত কৰিলে তেতিয়া হাউলাটো কমি যায়
কাপোৰ ধোৱাটো কিছুমানে আজিকালি ৱাশ্বিং মেচিন আহিলে এতিয়া হাওলাবিলাক কমি যায় সেইকাৰণে তেওঁলোকৰ অলপ হয় আৰু বহুত ক্ষেত্ৰত কি হয় আপোনালোকে যদি আজিকালি চাব আপোনালোকে যি দিল্লী কলকাতা য'তে নহওক আপুনি ইণ্ডিয়ান লেট্ৰিন হোটেলবিলাকত চাব চব ৱেষ্টাৰ্ণ মানে যিটো চাইণ্টিফিক বুলি বা কিছুমানে কয় চাইনিজ লেট্ৰিন বা ৱেষ্টাৰ্ণ লেট্ৰিন এইটো মানে একচুৱেলি মই ভাবোঁ এইটো চাইণ্টিফিক লেট্ৰিন কিন্তু এই তলত বহুতে কষ্ট হয় আপুনি দেখা খুব কম পাব আজিকালি ইণ্ডিয়ান লেট্ৰিন বা হোটেলবিলাকত চব ওখটোৱে থাকে কিয়নো এইবিলাকৰ কাৰণে আঁঠুবিষৰ কাৰণে বহুত কষ্ট হয় কাৰণে মই ভাবোঁ এনেকুৱা পদ্ধতিটো অৱলম্বন হৈছে গ্ৰেজুৱেলি এতিয়া ইভিন আজিকালি মানুহৰ ঘৰে ইণ্ডিয়ান লেট্ৰিনটো নাইকিয়া হৈছে বা ওখটো লৈছে আঁঠুবিষ বহুতৰ থাকে সকলোৰে ঘৰতো থাকেই ককা আইতাহঁতে বা বয়সৰ বা আমিও যেতিয়া বয়স হ'ব আমাৰো অসুবিধা হ'ব এতিয়া সেইকাৰণে মানে ওখ লেট্ৰিনটো ব্যৱহাৰ কৰিলে কিন্তু এই তলত বহা কামবিলাক বা আঁঠু ভাঁজ কৰা কামবিলাক যদি হেৰি হয় তেতিয়া এইবিলাক কম হৈ থাকে মানে একেবাৰে নাইকিয়া কৰিব নোৱাৰি যিহেতু বয়স হৈছে এইটো প্ৰকৃতিৰ নিয়ম চুলি যেনেকৈ পকে আমাৰ আঁঠুৰ বয়স হৈছে বা বয়স হ'লে মানে কঁকালো বিষ হয় সেই তেনেকুৱা ধৰণৰ কিন্তু এতিয়া ছাৰ সেইটোৱে গতিকে চিকিৎসকৰ ওচৰলৈ অহাটো বেছি জৰুৰী নে বেজৰ ওচৰলৈ চিকিৎসকৰ ইয়াৰ ট্ৰিটমেণ্ট আছে ট্ৰিটমেণ্ট কওঁ এতিয়া ঠাণ্ডা দিনত এতিয়া বহুতৰ হাড় কুটকুটাব এতিয়া হাড় কুটে আঁঠু বিষ হ'ব এতিয়া বহুতে কি কয় এক্সাৰচাইজ ফিজিঅ'থেৰাপি বুলি কয় কোৱাড্ৰিচেপছ এক্সাৰচাইজ বুলি কয় বা আমি প্ৰিভেনশ্যন দিওঁ কিছু কোৱাড্ৰিচেপছ গৰম সেক ল'ব দিওঁ তাৰপিছত মেডিচিন দিওঁ তাৰপিছত বহুতৰ ভিটামিন ডি অভাৱ হয় কেলছিয়াম এণ্ড ভিটামিন ডি খুৱাবলগীয়া হয় তাৰপিছত লগতে যিবিলাক এই আমাৰ টাউনৰ ওচৰা-ওচৰি থাকে বহুতে ফিজিঅ'থেৰাপি বা এক্সাৰচাইজ কৰে আৰু চাইক্লিঙো কৰে বহুতে চাইক্লিং ইজ ভেৰি গুড এক্সাৰচাইজ ফৰ নি মানে আমাৰ ইণ্ডিয়াত এইটো বয়সস্থ মানুহবিলাকতো এইটো পচিবল নহয় এইটো মানুহে হাঁহিব মই কৈছোঁ যে চাইক্লিং কৰিব বুলি ক'লে তাৰ বদলি মানে ভৰি এক্সাৰচাইজ কিছুমান কৰিব পৰা যায় সেইখিনি কৰি থাকিলে মানে বহুতখিনি কম হৈ থাকে গতিকে তেনেকুৱা অসুবিধা পালে আমি চিকিৎসকৰ ওচৰলৈ যোৱাটোৱে আচলতে কিছুমান আছে অভাৰ ফেটি বা ফেট বহুত বেছি থাকে বা অভাৰ ৱেইটৰ কাৰণে বহুত সোনকালে অস্টিঅ'আৰ্থ্ৰাইটিছ ডেভেলপ কৰে সেইবিলাকৰ কাৰণে আৰু কিছুমানৰ কি হয় এচিয়েল লিগামেণ্ট বহুত বয়সস্থ মানুহৰ কি হয় সোনকালে অস্টিঅ'আৰ্থ্ৰাইটিছ হয় আগতে হয়তো 5 বছৰ আগতে তেওঁ ফুটবল খেলি 10 বছৰ আগতে তেওঁ ফুটবল খেলোঁতে হয়তো লিগামেণ্টডাল ছিঙি আছিল তেওঁ সোনকালে লিগামেণ্টডাল নথকাৰ কাৰণে অস্টিঅ'আৰ্থ্ৰাইটিছ ডেভেলপ কৰে এইবিলাক আৰু বয়সস্থ মানুহক যিহেতু আমি সোনকালে মানে যিহেতু ফিজিঅ'থেৰাপিটো বেছি প্ৰিফাৰ কৰোঁ বা মেডিকেশ্যন খুব কম মেডিকেশ্যন দি ফিজিঅ'থেৰাপি কৰি আৰু কিছুমান প্ৰিভেনশ্যন যেনেকৈ ৱেষ্টাৰ্ণ লেট্ৰিনটো ইউজ কৰিব দিম বা বেছি খোজ নাকাঢ়ি অলপ তাতকৈ আপুনি চাইকেলখনকে চলাওক হয় এইবিলাক কৰিলে বেছি সুবিধা হয় ছাৰ আৰু এটা কথা সুধোঁ কেতিয়াবা আমি যেতিয়া চিৰিত খোজকাঢ়োঁ অলপ মানে এমহলমান খোজ কঢ়াৰ পাছতে আমাৰ খুব ফোপনি ধৰে বা এনেকুৱা আমি উশাহ লোৱাত কষ্ট পাওঁ গতিকে সেই ক্ষেত্ৰত মানে আমাৰ এনেকুৱা ধৰণৰ ভৰিৰ সমস্যা বা হাড়ৰ কিবা তাত থাকিব পাৰে নেকি অৱদান মানে কি হয় বহুতৰ ক্ষেত্ৰত কি হয় মানে আমি যেতিয়া ওপৰলৈ উঠোঁ বা তললৈ উঠোঁ আমাৰ মেইন হৈছে আঁঠুত থকা কোৱাড্ৰিচেপছ মাচলটো এইটো মাচলটোৱে আমাক বহুত সহায় কৰে এই বহুত ক্ষেত্ৰত কি হয় বা বেছি শকত মানুহৰ বা যিবিলাক মানে ফিজিকেলি এক্টিভ নহয় তেওঁলোকৰ মাংসপহুবিলাক যদি পাৱাৰফুল নহয় বা কম থাকে তেওঁলোকে ওপৰত উঠোঁতে বহুত কষ্ট হয় যিবিলাক মানে আপুনি চাব যিবিলাক এথলেটিক যিবিলাক ডেইলি এক্সাৰচাইজ কৰে তেওঁলোকৰ এইবিলাক সুবিধা নহয় তেওঁলোকে ইজিলি ওপৰলৈ তললৈ নামি আহিব পাৰে যিবিলাক মানুহ নৰ্মেলি উঠা নমা নকৰে বা তেওঁলোকৰ মাংসপেশীবিলাক দুৰ্বল হৈ থাকে বা ৰেগুলাৰ এক্সাৰচাইজ নাই তেওঁলোকে এইটো খুব কমনলি প্ৰব্লেম কৰিব কিয়নো তেওঁৰ মাংসপেশী জোৰ নাথাকে সেই বডিটোক উঠাবৰ কাৰণে তেওঁৰ যিটো লাগে মাংসপেশী ক্ষমতাটো সেইটো কম থাকে সেইকাৰণে তেওঁলোকে এইবিলাক আঁঠুৰ তেতিয়া বিষ হ'ব যে তেওঁ এই মাংসপেশী কম পাৱাৰ থকাৰ কাৰণে তেওঁ আঁঠুৰ ওপৰত প্ৰেছাৰ পৰে সেইকাৰণে আঁঠুৰ বিষ হয় বহুতে কয় যে চিট উঠা নমা কৰোঁতে মোৰ খুব বিষ হয় এই ঘিলাটোৰ ওচৰত এই আঁঠুটোৰ ওচৰত আৰু কেতিয়াবা কাৰোবাৰ উঠোঁতে উঠি দিওঁ কিন্তু কেতিয়াবা কি হয় মোৰ নামোতে খুব ঘিলাটোৰ বিষ হৈ থাকে ধৰে বিশেষকৈ মহিলা বেছি দেখা পোৱা যায় এইবিলাক ক্ষেত্ৰত কিবা বয়স আছে নে যে এইটো বয়সৰ পাছত বেছি হয় বয়স মানে কি হয় কিছুমানৰ হৈছে সেনেকৈ ক'ব নোৱাৰি একজেক্টলি কিন্তু যিবিলাক ফিজিকেলি ইনএক্টিভ মানে খুব ঘৰতে কাম কৰি থাকে খুব তলত বহি থকা কাম কৰি থাকে এক্সাৰচাইজ কম হয় তেতিয়া বা ভিটামিন ডি কেলছিয়ামবিলাক বহুতো অভাৱ হৈ থাকে তেতিয়া যিবিলাকে মাংসপেশী যিটো ক্ষমতা থাকে তাৰ কম থাকে তেওঁলোকে খুব কমনলি মানে এইবিলাক দেখা পোৱা যায় নৰ্মেলি এনেকৈ দেখা পাব নালাগে আৰ্লি অৱস্থাত দেখা পোৱা যায় খুব মানে কি হয় আপোনাৰ 20 to 30 ইয়াৰ্ছবিলাকৰ বহুতে মই দেখা পাইছোঁ মানে হয়তো কিছুমান টিচাৰ আহে আমাৰ ওচৰলৈ তেওঁলোকে ধুমধাম ঘৰলৈ ডিউটি কৰি স্কুললৈ গুচি যায় স্কুলত তেওঁলোকে উঠা নমা কৰোঁতে আঁঠু বিষ হয় এইবিলাক দেখা পোৱা যায়
এই 20 to 30 yearsত খুব দেখা পায় বা 40 বুলি কয় এই এজবিলাকক খুব কমনলি দেখা পোৱা যায় আফটাৰ 40 yearsৰ পিছত মইতো উঠা নমা নকৰোঁৱে বেছি চিট আঁঠু বিষ হয় বুলি তেওঁলোকেতো এৰিয়েই দিয়ে যিবিলাক ফিজিকেলি এক্টিভ হয় কিন্তু মানে কি ডিউটিৰ কাৰণে বেছি এক্টিভ হয় কিন্তু তেওঁলোকে ফিজিকেলি ইমান এক্টিভ নহয় তেওঁলোকে খুব এনেকুৱা প্ৰব্লেমবিলাক দেখা পোৱা যায় অফিচ কাছাৰীটো আজিকালি মানুহবোৰে লিফ্টকে ব্যৱহাৰ কৰে চিৰিৰে নাযায় আৰু এটা কথা কওঁ চাওক এনেই কৈছোঁ আৰু নট অৰিয়েণ্টেড ইয়াত আগতে মানুহৰ মৃত্যু কেনেকৈ হৈছিল বহুত ক্ষেত্ৰত দেই আমি যেতিয়া সৰু আছিলোঁ আমিতো গাঁৱৰ পৰা অহা কৈছোঁ আৰু বহুতৰ মোৰ কিছুমান লগৰে আছিল বা কোনোবা ঘৰৰ কোনোবা দেউতা ককাই বা ভাই বা কাৰোবাৰ মাহী ডায়েৰিয়াত ঢুকালে কিছুমান মেলেৰিয়াত ঢুকালে শুনিছে চাগে হয় নাই এনেকুৱা ঢুকায় এতিয়া আপুনি চাওক এতিয়া আগতে কেনেকৈ ঢুকাইছিল আৰু এতিয়া কেনেকৈ এতিয়া কাৰোবাৰ হাৰ্ট এটেক এতিয়া আপোনাৰ ষ্ট্ৰ'ক এইবিলাক হয় কাৰোবাৰ লিভাৰটো বেয়া হৈছে কাৰোবাৰ কিডনীটো বেয়া হৈছে এইবিলাকে আগত আপুনি কেইটা মানুহক দেখিছে আপোনাৰ মানে মেলেৰিয়া হৈ ডায়েৰিয়া হৈ মানে বেছি চিৰিয়াছ হোৱা এইবিলাক আজিকালি চেঞ্জ হৈ গ'ল আগতে কি বেমাৰ আছিল আৰু এতিয়া কি বেমাৰ হৈছে আমাৰ লাইফষ্টাইলটো ক্ৰমান্বয়ে চেঞ্জ হৈ গ'ল আগতে আমি খোজকাঢ়িছিলোঁ আগতে চাইকেল চলাইছিলোঁ এইডোখৰ পৰা এইডোখৰ গ'লে মানে মানুহে খোজকাঢ়িছিল এতিয়া মানুহবিলাকে কি কৰে চাইকেল চলায় এইডোখৰ পৰা এইডোখৰ যাবৰ কাৰণে স্কুটি চলায় অকল পুৰুষ বুলি নহয় মহিলাও আজিকালি একেই চবে স্কুটি চলায় বা ইফালে সিফালে কেইজন মানুহে এক্সাৰচাইজ কৰা হয় চবৰে মানুহবিলাকৰ মানে লাইফষ্টাইল চেঞ্জ হৈ গৈছে এক্সাৰচাইজ খুব কমি গৈছে মানুহবিলাকৰ সেইটো এটা আৰু আপুনি মই পাৰ্চনেলি কওঁ মোৰ ঘৰৰ ওচৰৰ ফালে আপুনি প্ৰথম ঘৰৰ পৰা আপুনি 10 ঘৰলৈকে যাওক আপুনি দেখা পাব যে আপুনি যদি প্ৰেছাৰ চুগাৰ বা কিবা যদি বেমাৰ নথকা এঘৰৰ পৰা আপুনি 10-15 ঘৰলৈ যাওক তাৰ মাজতে আপোনাৰ প্ৰেছাৰ চুগাৰ নথকা মানুহ নাই থাকেই প্ৰত্যেক ঘৰতে আছে ইভেন আমাৰ ফেমিলিটো আছে সেইটো আজিকালি লাইফষ্টাইল চেঞ্জ হৈ গৈছে মৃত্যুৰ কাৰণবিলাকো বেলেগ হৈছে আগতে মানুহেবিলাক এক্সাৰচাইজ কৰিছিল বা হৈছিল বা এনেকুৱা বেমাৰ চেমাৰ নহৈছিল এতিয়া আপুনি কাৰ্ডিয়াক এৰেষ্ট এতিয়া কম বয়সতে আজিকালি কাৰ্ডিয়াক এৰেষ্ট হৈছে এতিয়া ষ্ট্ৰোক হৈছে আগতে বয়সস্থ মানুহৰ হৈছিল আজিকালি কি আমাৰ 30-40 years অফ এজ গ্ৰুপতেই আপোনাৰ ষ্ট্ৰোক হৈছে কাৰ্ডিয়াক এৰেষ্ট হৈছে এইবিলাক দেখা গৈছে মানে আমাৰ ফিজিকেলি এক্টিভ নহওঁ বা অকল মই কাকো দুখ দিব যোৱা নাই ইভেন আমাৰো আমি কাম কৰি থকাৰ পিছত আমাৰেই মানে এক্সাৰচাইজ কৰা নহয় ভালকৈ বা ডিউটি কৰিলোঁ আহিলেও খালোঁ বলো হৈ থাকিলে কিন্তু সেনেকুৱাটো নহয় আজিকালি আমি মানে একচুৱেলি এইবিলাক এৱাৰনেছটো অহা নাই বা আমি নাজানো বা আমি নকৰিলোঁ মুঠতে ফিট থাকিব লাগে এক্সাৰচাইজ কৰিব লাগে মানে মেডিকেশ্যনৰ ওপৰত কৰাতকৈ প্ৰথমতে একচুৱেলি ফিজিঅ'থেৰাপি বা এক্সাৰচাইজ এইবিলাক বেছি আগতে প্ৰিফাৰ কৰিব লাগে মানে লগত প্ৰথমতে কিবা এটা হৈছে মেডিচিনটো খাই দিব নালাগে আমাৰ মানুহৰ এটা অভ্যাস আছে নহয় বিখালে পেইন কিলাৰটো খাই দিয়ে পেইন কিলাৰটো খালেতো আপুনি বহুতে কয় এতিয়া কিডনীটো হয় সেইটো এটা কথা কিডনীটো বেয়া হৈ যায় বহুত পেইন কিলাৰ খালে আছেই বাৰু চিনাকি কিছুমানে খুব পেইন কিলাৰ খাই ভাল পায় বিষ হৈছে সহিব নোৱাৰে পেইন কিলাৰ কিন্তু তাৰ অন্য উপায় আছে নেকি সেইটো নাচায় ছাৰ এজন স্পৰ্টছ ইঞ্জুৰি স্পেচিয়েলিষ্ট হিচাপে আপুনি পাংচুৱেলিটি ডিচিপ্লিন এইকেইটা শব্দ জীৱনত আচলতে কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে বাৰু খুবেই গুৰুত্বপূৰ্ণ বিশেষকৈ আজিৰ সময়ত ঠিকেই আজিকালি এইটো মানে কি হয় আমাৰ মানে আজিকালি সকলোৱে বিজি সকলোৱে নিজৰ জীৱনত বিজি নিজৰ অসুবিধা চবে নিজৰ প্ৰব্লেমত হেৰি কৰে কি বুলি কয় বিজি থাকিবলগীয়া কিন্তু কি হয় এটলিষ্ট মই চাইছোঁ মই নিজৰ জীৱনতো চাইছোঁ মই গধূলি সময়ত কিবা এটা কৰিম বা এক্সাৰচাইজ কৰিম বুলি ভাবোঁ নাই নহয়গৈ কেতিয়াও নিমিলেগৈ কিবা নহয় কিবা অসুবিধা আহে যদি মই ভাবোঁ নিজৰ কাৰণে এটলিষ্ট এঘণ্টা হ'লেও যেতিয়া হ'লেও এটলিষ্ট ওলাব পাৰিলে ভাল আৰু নিজৰ স্বাস্থ্যটোৰ কাৰণে আৰু ৰুটিন চেকআপ কৰিব পাৰিলে ভাল হয় মানে কি হয় এটলিষ্ট চুগাৰ প্ৰেছাৰটো এটলিষ্ট কলেষ্ট্ৰল লেভেল এটলিষ্ট বেছিক ইনভেষ্টিগেশ্যন কৰিব পাৰিলে মানে এটলিষ্ট 6 মাহ বা এবছৰৰ মূৰত এটলিষ্ট ইণ্টাৰভিউত কৰিব পাৰিলে ভাল আছিলে ভাল হয় মানে যি ক'লে মানুহবিলাকে বহুত ক্ষেত্ৰত দেখা পোৱা যায় হঠাৎ কিবা গা বেয়া হ'ল হঠাৎ টেষ্ট কৰি চাওক চুগাৰ 500 সেনেকুৱা কাৰোবাৰ প্ৰেছাৰ গমেই নাপায় BP চাই BP 200 কাৰোবাৰ 160 170 বহুত বেছি BP মইতো ইমান দিন গমেই পোৱা নাছিলোঁ এইবিলাক মাজে মাজে চেকআপ কৰিলে ভাল আৰু ফিজিঅ'থেৰাপি এক্সাৰচাইজ কৰি থাকিলে এইবিলাক খুব কম হোৱা যায় চুগাৰ কম হ'ব বা BP কম হ'ব এইবিলাক কৰিব পাৰিলে সুবিধা হয় এণ্ড পানী খাব লাগে বেছি হাইড্ৰেটেড হৈ থাকিব লাগে সেউজীয়া শাক পাচলি গতিকে সৰু কিছুমান নিয়মৰ মাজেৰে যদি যাব পাৰিলে ভাল হয়
ভিউৱাৰ্ছসকলে গতিকে এনেধৰণৰ কিছুমান সৰু সৰু আপোনালোকৰ জীৱনত যদি আপোনালোকে উপায় অৱলম্বন কৰে নিশ্চিতভাৱে তেওঁলোক উপকৃত হ'ব আৰু স্যাৰ আপুনি নি ইঞ্জুৰিৰ কথা ক'লে এতিয়া আমি অকণমান চ'লজাৰ ইঞ্জুৰিৰ কথা জানিম যে তাত কেনেধৰণৰ সমস্যা আহিব পাৰে বা মানুহে পটককৈ এনেকুৱা ঠাইত বিষালে খুব গৰম সেক দিয়া দেখিবলৈ পোৱা যায় পটককৈ দিয়ে গৰম সেকটো গতিকে কিমান যুক্তিসংগত সেইখিনি বস্তু মই এটা কথা কওঁ দেই সকলো ৰাইজকে কওঁ যে যেতিয়া মানুহে দুখ পায় গৰম সেক দিয়ে গৰম সেক দিয়াটো মানে গৰম সেক দিয়াৰ কিছুমান নিয়ম আছে যেতিয়া আমি প্ৰথমে দুখ পাওঁ সদায় ঠাণ্ডা সেক বা বৰফ দিব লাগে বা আইচ পেক আপোনালোকে চাব ফ্ৰিজ কিনিলে আজিকালি আইচ পেক থাকেই একচুৱেলি আমাৰ অৰ্থপেডিক্সত এটা নিয়ম আছে মানে কিতাপতে আমাৰ লিখা আছে ৰাইচ বুলি RIC ৰেষ্ট আইচ I for ice RIC R for rest I for ice C for compression মানে যদি দুখ পাইছে তো বেণ্ডেজ মাৰি দিয়ে সেইটো কম্প্ৰেছনত আৰু কেতিয়াবা হাতখন দুখ পালে বা কিবা দুখ পালে এলিভেশ্যন অফ দি লিম্ব এনেকৈ এইটো হৈছে আমাৰ প্ৰথম ট্ৰিটমেণ্ট সেইকাৰণে বহুত ক্ষেত্ৰত দুখ পালে গৰম সেক নিদিয়া বেটাৰ হয় আৰু বহুতে মালিচ কৰি দিয়ে লগে লগে মালিচ নকৰি মালিচ কৰিব নালাগে মালিচ কৰিলে বৰ অসুবিধাহে হয় পিছলৈ বহুতখিনি কমপ্লিকেশ্যন পিছলৈ দেখা পোৱা যায় বৰফ বা আইচ পেক দিলেও হ'ব কিন্তু গৰম সেক দিব নালাগে ইনিচিয়েলি আৰু বহুতে কয় গৰম সেক দিয়ে গৰম সেক দিয়া হয় কিছুমান ক্ষেত্ৰত যিবিলাক হয় বহুত পুৰণা বিষ হয় আইতাসকলে এতিয়া ঠাণ্ডা দিনত কঁকাল বিষ আঁঠু বিষ হৈ থাকে তেতিয়া আপুনি তেওঁলোকক গৰম সেক দিব পাৰে কিন্তু ইমিডিয়েটলি যেতিয়া দুখ পায় তেতিয়া বৰফ দিব পাৰিলে বেছি ভাল হয় বা আইচ পেক বা ঠাণ্ডা কিবা দিব পাৰিলে মানে গৰম সেকটো নিদিয়ে বেটাৰ হয় আৰু আপুনি কুৱেশ্যনটো সুধিছে শ্ব'ল্ডাৰ ডিছল'কেশ্যন বা কি হয় শ্ব'ল্ডাৰ দুখ পালে বহুতৰ কি হয় শ্ব'ল্ডাৰটো ওলাই যায় কিবা কি হয় কেতিয়াবা আম পাৰিছে কেতিয়াবা কোনোবা হাতখন এনেকৈ ঠেলি দিলে শ্ব'ল্ডাৰটো ওলাই যায় এইটো কয় মানে আপোনাৰ ৰিকাৰেণ্ট শ্ব'ল্ডাৰ ডিছল'কেশ্যন কি হয় শ্ব'ল্ডাৰটো মাজে মাজে তেওঁ ওলাই যায় আকৌ কিছুমানে কি হয় নিজে নিজে বহাই ল'ব পাৰি বা কিছুমানে টানি দিলে বহি যায় বহুত খেলত দেখা পোৱা যায় একচুৱেলি এইটো বেংকাৰ্ড লেচন বুলি কয় এইটো মানে কি হয় আপোনাৰ এক্সেটটো আহিলে মানে এক্সেট নৰ্মেল আহে কোনো ইয়াৰ ফ্ৰেকচাৰ টেকচাৰ খুব কম দেখা পোৱা যায় কিন্তু একচুৱেলি কি হয় এতিয়া মাংসপেশীটো অসুবিধা থাকে এতিয়া MRI কৰিলেহে দেখা পোৱা যায় যে শ্ব'ল্ডাৰ জইণ্টত কি হৈছে আৰু এইটো সম্পূৰ্ণভাৱে ট্ৰিটমেণ্ট কৰিব পাৰি আৰু ৰিকভাৰী ফুল 100% ভাল হয় 100% ভাল হয় গতিকে চাই থকাতকৈ চিকিৎসকৰ সোনকালে কাষ চাপিব লাগে ন এনেকুৱা ধৰণৰ সমস্যা বহুত ক্ষেত্ৰত শ্ব'ল্ডাৰ ডিছল'কেশ্যন হৈ থাকে বহুতে আছে এতিয়া মানে আঁঠুৰ প্ৰব্লেম হ'লে বেছি সোনকালে আহে এই শ্ব'ল্ডাৰ প্ৰব্লেম থাকিলে বহুত দেৰিকৈ আহে মানে হয়তো এবছৰ দুবছৰ খুব কম মানুহে দেখা পোৱা যায় যে মোৰ শ্ব'ল্ডাৰ এইটো 3বাৰ 4বাৰ ওলাই যায় কিন্তু মই নিজে সোমাই লওঁ বা নিজে সোমাই যায় সেইকাৰণে অসুবিধা নাই আমাৰ আজিকালি এনেকুৱা ছাইডত বিষালে এটা কমন আমাৰ এটা ডাইলগ আছে নহয় গেছৰ কাৰণে হৈছে বাকী আমি ভাবিবলৈ যেন আৰু একো নাই এনেকুৱা ধৰণৰ এটা পৰিৱেশ ইয়াত বহুত ধৰণৰ বেমাৰ থাকে এতিয়া ফ্ৰজেন শ্ব'ল্ডাৰ বুলি কয় বহুতৰ ক্ষেত্ৰত ডায়েবেটিছ থকা মানুহৰ খুব হয় থাইৰয়ড থকা মানুহৰ খুব হয় শ্ব'ল্ডাৰ জইণ্টটো ষ্টিফ হৈ যোৱা বহুত ক্ষেত্ৰত কি হয় শ্ব'ল্ডাৰ জইণ্টৰ পেইন হয় শ্ব'ল্ডাৰ জইণ্টৰ পেইন বহুত কাৰণ থাকিব পাৰে এটা হৈছে বহুত বয়সস্থ মানুহৰ কাৰণে হয় যিটো দুখ পোৱাবও পাৰে দুখ নোপোৱাকৈ হয় কিছুমান ডায়েবেটিছ থকা মানুহৰ হয় শ্ব'ল্ডাৰটো উঠাব নোৱাৰে তেওঁ কিছুমানে ফ্ৰজেন শ্ব'ল্ডাৰ বুলি কয় আৰু কিছুমানে দুখ পোৱাৰ কাৰণে যি হয় ৰ'টেটৰ কাফ ইঞ্জুৰি বোলে ছুপাৰস্পেণ্টেষ্টিছ বুলি হয় মাংসটো ফাটি থাকে আৰু তেওঁলোকৰ মেইনলি প্ৰব্লেম হয় কেতিয়া দিনত ঠিক থাকে কাম কৰা হয় কিন্তু ৰাতি কি হয় শুব নোৱাৰে কামুৰি থাকে অশান্তি থাকে পিঠি চুলি ফনোতে অসুবিধা হয় পিঠি খজুৱাব অসুবিধা হয় বা পিঠিত কাপোৰ পিন্ধিব অসুবিধা হয় চোলাটো পিন্ধিব কষ্ট হয় তেতিয়া এইবিলাক দেখা পোৱা যায় তাৰ ইয়াত দুই ধৰণৰ বেমাৰ আছে এটা য়ঙৰ বেলেগ ধৰণৰ হয় বেমাৰ আৰু বয়সস্থ বেলেগ ধৰণৰ হয় য়ংবিলাকৰ শ্ব'ল্ডাৰ ডিছল'কেশ্যন বা দুখ পোৱাৰ কাৰণে মেইনলি ট্ৰমা মানে ইঞ্জুৰিৰ কাৰণে হয় কিন্তু বয়সস্থ মানুহ বা যিবিলাক বয়স হ'ল শ্ব'ল্ডাৰ পেইন বা এইবিলাক হয়তো চুগাৰ কাৰণে হ'ব পাৰে বা দুখ পাব পাৰে কেতিয়াবা নাপাব পাৰে কিছুমান বাত বেমাৰ থাকিলেও হয় আনকণ্ট্ৰল চুগাৰ হ'লে খুব শ্ব'ল্ডাৰ ষ্টিফনেছ হোৱা দেখা পোৱা যায় এইবিলাক মানে কাপোৰ পিন্ধোতে মোৰ চুলি খোপা বান্ধিব অসুবিধা হৈছে ৰাতি কামুৰি ধৰে দিনত ঠিকে থাকে কিন্তু ৰাতি শুব নোৱাৰোঁ মই একাতি হৈ শুব নোৱাৰোঁ ৰাতি খুব কামুৰি ধৰে অশান্তি সৃষ্টি হয় এইবিলাকৰ স্পৰ্টছ ইঞ্জুৰিতে বহুত ক্ষেত্ৰত ট্ৰমা হ'লে মানে বা ট্ৰমা হোৱাৰ পিছত বহুতো ইয়াত ৰ'টেটৰ কাফ ইঞ্জুৰি হয় ৰ'টেটৰ কাফ ইঞ্জুৰি হোৱাৰ পিছত আমি MRI এক্সৰেত খুব কম নৰ্মেল দেখা পোৱা যায় এক্সৰেত দেখাই পোৱা নাযায় আপুনি MRIতহে দেখা পোৱা যায় এবাৰ ফ্ৰজেন শ্ব'ল্ডাৰ হৈছে নে মাংস ফাটিছে নে কি দেখা পোৱা যায় সেই MRI ট্ৰিটমেণ্টটোৰ ওপৰত ৰিপৰ্টটোৰ ওপৰত বহুত বেছ কৰি মানে ট্ৰিটমেণ্ট কৰা হয় মানে
হয় ছাৰ আৰু এটা কথা সুধো আমাৰ বহুত লোকক দেখা যায় যে এনেকুৱা অংশত বিষালে বা কঁকাল বিষালে এটা পেইন ৰিলিফ হ'বৰ কাৰণে এটা বেল্ট মাৰি ঘূৰি ফুৰে প্ৰায় সময়তে এটা দৈনন্দিন জীৱনত মানে অভ্যাসৰ নিচিনা হৈ যায় সেই বস্তুটো গতিকে সেইটো কৰিব লাগে নে নালাগে বাৰু আচলতে ইনিচিয়েলি কেতিয়াবা দুখ কিছুমান চাৰ্ভাইকেল স্পণ্ডিলাইটিছ বা লাম্বাৰ স্পণ্ডিলাইটিছ বুলি কয় এটা বহুত ক্ষেত্ৰত কঁকাল বিষ হয় বা ডিঙি বিষ হয় কিছুমানৰ আগৰ পৰা থাকে মোৰ ডিঙি আগৰ পৰা বিষ হৈ থাকে আৰু পৰীক্ষাৰ সময়ত কিছুমান ষ্টুডেণ্টবিলাকৰ হয় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট বা কলেজৰ ষ্টুডেণ্টবিলাকৰ হয় যে মোৰ ডিঙি বিষ হৈছে পৰীক্ষা হোৱা কেইদিনমান আগতে খুব বিষায় তেওঁলোকে মানে যিহেতু তেওঁলোকৰ বহুত কেতিয়াবা প্ৰেছাৰ পৰে বা বহুত পঢ়িবলগীয়া হয় সিহঁতে মানে বহুত মানে কিছুমানে তেতিয়ালৈকে হয় আৰু কিছুমানে কি হয় বিচনাত পঢ়ে তাৰ কাৰণেও বহুতৰ স্পণ্ডিলাইটিছ হয় আৰু সেই বেলডাল পিন্ধিবৰ কাৰণে কি হয় আমি ইমিডিয়েটলি পেইন ৰিলিফৰ কাৰণে আমি ডিঙিটো যাতে কি হয় আমাৰ ট্ৰিটমেণ্টৰ পাৰ্টতে পাৰে প্ৰথমতে বেলডাল দি দিয়ে যাতে তাৰ পেইনটো কমাই দিয়া যেতিয়া তেওঁ বিষটো কমি যায় কিন্তু বেলডাল সোনকালে এৰি দিব লাগে তাৰপিছত আমি ফিজিঅ'থেৰাপি ষ্টাৰ্ট কৰোঁ ফিজিঅ'থেৰাপিও বহুতখিনি হেল্প কৰে আৰু মেডিকেশ্যন দিওঁ বেলডাল পিন্ধি বহুত বেছি চিভিয়াৰ হ'লে আমি বেল দিওঁ কিন্তু কম হ'লে মানে মেডিকেশ্যন অভ্যাসত পৰিণত কৰাটো ভাল নহয় কিয়নো তেওঁ মাচল উইকনেছ হ'ব তেওঁ ফিজিঅ'থেৰাপি নকৰিব তেওঁৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ যাব যে মই বেলডাল পিন্ধিলে ভাল অনবৰতটো বেলডাল পিন্ধি থাকিব নোৱাৰিব আৰু কঁকালতো সেই একেই প্ৰথম অৱস্থাত খুব দুখ পালে বা বিষ হ'লে মানে বেলডাল দিওঁ যদি ভাল হৈ যায় তেতিয়া আমি এৰি দিব কওঁ তাৰপিছত আপুনি নৰ্মেল এক্সাৰচাইজবিলাক কৰিব বা ফিজিঅ'থেৰাপি কৰিব বা মেডিকেশ্যন শেষ হোৱাৰ পিছত তেওঁ ফিজিঅ'থেৰাপি কৰিব পাৰিলে ভাল হয় ছাৰ আৰু এটা শব্দ বৰ শুনা যায় মানুহৰ মুখত আৰ্থস্কপি বুলি সেইটো আচলতে কি হয় একদম সাধাৰণকৈ চবেই বুজাকে আৰ্থস্কপি মানে কি হৈছে মই চিম্পুলকৈ বুজাইছোঁ কি হয় যেনেকৈ আজিকালি চাৰ্জাৰীত চবেই সকলোৱে গ'ল্ড ব্লাডাৰ কৰে লেপাৰস্কপি আৰু এণ্ডস্কপি এইবিলাক কৰি থাকে যিটো কেমেৰা দি চাই গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হয় সৰু ফুটা কৰি হয় আগতে যেনেকৈ গ'ল্ড ব্লাডাৰ অপেন কৰি হৈছিল আজিকালি লেপাৰস্কপি কৰি অতি কম সময়ৰ ভিতৰতে সোনকালে ৰিকভাৰী হয় আৰু পেচেণ্টৰ ইমান অসুবিধা নহয় তেতিয়া আগতে যিমান ডাঙৰ ইনচিশ্যন আছিল সৰুকৈ ইনচিশ্যন দি অপাৰেশ্যন হয় আজিকালি অৰ্থপেডিক্সতো কি হৈছে আৰ্থস্কপি মানে কি হৈছে সৰু ফুটা কৰি জইণ্টত চাব পাৰি লেপাৰস্কপি বুলি ক'ব পাৰি যিটো আমাৰ জইণ্টত হয়তো শ্বল্ডাৰ জইণ্ট বা নি জইণ্ট বা এংকল জইণ্টত আৰ্থস্কপি দি চাব পাৰি মানে এটা ওৱান টাইপ অফ লেপাৰস্কপি আৰু যে আপুনি অ'পেন নকৰাকৈ ফুটা কৰি কেমেৰা দি চাব পাৰি সেইটোৱে হৈছে তোমাৰ আৰ্থস্কপি যিটো আজিকালি কমনলি দেখা পোৱা যায় এচিয়েল ৰিকনষ্ট্ৰাকশ্যন কৰোঁতে বা পিচিয়েল ৰিকনষ্ট্ৰাকশ্যন কৰা হয় বা শ্বল্ডাৰ জইণ্টত বেংকাৰ ৰিপেয়াৰ কৰোঁতে যিটো বেমাৰৰ কথা কৈছে এইবিলাকত শ্বল্ডাৰ আৰ্থস্কপি দি বা শ্বল্ডাৰ আৰ্থস্কপি অপাৰেশ্যন কৰা হয় নি আৰ্থস্কপি কয় বা শ্বল্ডাৰ আৰ্থস্কপি হয় এইবিলাক মানে সৰু ফুটা কৰি আগতেতো ডাঙৰকৈ অপেন কৰি অপাৰেশ্যন কৰিবলগীয়া হৈছিল আজিকালি সৰু ফুটা কৰি অপাৰেশ্যন হয় ঠিক আছে যেতিয়া সোনকালে পেচেণ্টৰ ৰিকভাৰী ভাল হয় পেচেণ্টৰ হস্পিটেল ষ্টে কম হয় পেচেণ্টৰ পেইন কম থাকে সোনকালে ডিচাৰ্জ কৰিব পৰা পেচেণ্ট থাকে পেচেণ্টৰ মোবিলিটি ভাল হয় সোনকালে ৰিকভাৰী ফাষ্ট হয় বহুতখিনি সুবিধা থাকে সেইকাৰণে আজিকালি অ'পেন চাৰ্জাৰীটো ক্ৰমান্বয়ে লাহে লাহে মিনিমেলি মানে কি সৰু লৈ গৈছে যে মিনিমেলি ইনভেচিভ সেই ডাঙৰ অপাৰেশ্যনৰ পৰা সৰু অপাৰেশ্যনলৈ হৈছে পেচেণ্টৰ সুবিধা হয় আজিকালি ভাল অপাৰেশ্যন হৈছে এচিয়েল ৰিকনষ্ট্ৰাকশ্যন বা পিচিয়েল ৰিকনষ্ট্ৰাকশ্যন আগতে অ'পেন কৰিছিল আজিকালি সৰু ফুটা কৰি অপাৰেশ্যন কৰিব পৰা যায় বা হৈ আছে আজিকালি ডিব্ৰুগড়তো হৈ আছে সেই আৰ্থস্কপিটোৱে মানে মানুহে বহুত ডাঙৰ কিবা অপাৰেশ্যন বা এনেকুৱা ধৰণৰ কিবা বুলি লেপাৰস্কপি হয় আঁঠুত যিটো ফুটা কৰি কেমেৰা ভৰাই অপাৰেশ্যন হয় সেইটোকে কয় আৰ্থস্কপি একেবাৰে সহজ আচলতে ইমান ভয় খাবলগীয়া আচলতে একো নাই হয় ছাৰ আৰু এটা স্পৰ্টছৰ লগত জড়িত বহুত ল'ৰা ছোৱালী আছে নহয় তেওঁলোকৰ কেতিয়াবা এই পানী গাঁঠি বা এংকলটো এনেকৈ অকণমান বেকা হৈ আহিলে বা ফুলি থাকিলে ইমান গুৰুত্ব নিদিয়ে গতিকে সেইখিনি সাধাৰণ নেকি নে হৈয়ে থাকে তেনেকুৱা ধৰণৰ নেকি নাই বহুত ক্ষেত্ৰত কি হয় বহুত ক্ষেত্ৰত ছোৱালী বা ল'ৰা ছোৱালী কেতিয়াবা মুচুকা খোৱা বুলি কয় বহুত কেতিয়াবা ভৰিটো ভিতৰ ফালে ঘূৰি যায় তাৰপিছত ঘূৰি যোৱাৰ পিছত প্ৰথমে এক্সৰে একো নোলায় কিন্তু প্ৰথম অৱস্থাত মেডিকেশ্যন দিয়া হয় বা কেবেনেজ দিয়া হয় তাৰপিছতো ট্ৰিটমেণ্ট কৰাৰ পিছতো বহুতৰ কি হয় ভৰিটো ফুলি থাকে বা আৰু খোজ কঢ়াৰ সময়ত কেতিয়াবা পেচেণ্টৰ কি হয় ভৰিটো ভিতৰলৈ বা ল'ৰা বা ছোৱালী যিবিলাক এক্টিভিটি হয় বেছি যিবিলাকে খোজকাঢ়ি থাকে বা কিছুমানে খেলি থাকে ভৰিটো আকৌ ঘূৰি যায় ভিতৰলৈ পানী গাঁঠিটোত তেতিয়া এতিয়া এংকল লিগামেণ্ট ইঞ্জুৰি কেতিয়াবা থাকে খুব কমনলি দেখা পোৱা যায় ATFL ইঞ্জুৰি মানে এংকলৰ মানে
এণ্টেৰিয়ৰ টেলোফিবুলাৰ লিগামেণ্ট ইঞ্জুৰি কেতিয়াবা দেখা পোৱা যায় এইটো মানে যদি বেছি থাকে বা এক্সেপ্ট কমনলি দেখা পোৱাই নাযায় বা MRI কৰিলে TFL ইঞ্জুৰি বা কি কাৰণে হৈছে দেখা পোৱা যায় এইটো চাবৰ কাৰণে বা এইটো অসুবিধা চাবৰ কাৰণে MRI এখন কৰিলে মানে আমি গম পাওঁ যে ইয়াৰ লিগামেণ্ট ছিঙিছে বা কিবা অসুবিধা হৈছে সেইটো কাৰণটো বিচাৰি উলিয়াব লাগে কি কাৰণেনো হৈছে তো সেই ক্ষেত্ৰত তেওঁলোকে মানে চাই থকাতকৈ চিকিৎসকৰ ওচৰলৈ লগে লগে অহাটো আচলতে দৰকাৰী হয় প্ৰথম অৱস্থাত কি হয় আমি বিষ বা চুৱেলিং সেইবিলাক প্ৰথমতে ট্ৰিটমেণ্ট কৰা হয় বহুতে এক্সৰেখন কৰি চাই যে মোৰ ফ্ৰেকচাৰ হোৱা নাই ঠিকে আছে বা ক্ৰেপ বেণ্ডেজটো মাৰিলে বা বৰফ লগালে মেডিচিন খালে ভাল হ'ল ফুলা কমি গ'ল আকৌ যেতিয়া তেওঁ আকৌ নৰ্মেল এক্টিভিটি লৈ যায় তেওঁ আকৌ এই অসুবিধাবিলাক দেখায় তেতিয়াহে আকৌ তেওঁ যদি আহে তেতিয়া আমি এই নেক্সট ষ্টেপটো লওঁ হয় গতিকে সেইখিনি বস্তু ইমান সাধাৰণভাৱে লোৱাতকৈ আকৌ ভৱিষ্যতে যাতে আপোনাৰ বিপদ নহওক তাৰ কাৰণে আগতীয়াকৈ এজন চিকিৎসকৰ কাষ চাপোৱাটো দৰকাৰ আচলতে আৰু ছাৰ স্পৰ্টছ ইঞ্জুৰি যাৰ কথা আমি ইমান সময় পাতি আছোঁ আৰু সেই স্পৰ্টছ ইঞ্জুৰি প্ৰিভেনশ্যনৰ আচলতে কি কি ৰাস্তা আছে প্ৰিভেনশ্যনৰ ৰাস্তা বুলি ক'লে তেওঁ বহুত ক্ষেত্ৰত আমি নৰ্মেলি কৈছোঁ মানে আমাৰ ইয়াত ফুটবল ক্ৰিকেট খুব কমনলি খেলা থাকে বা ভলীবল খেলি থাকে তেওঁলোকৰ কি হয় বহুতে কি কয় ৱাৰ্ম আপ নকৰে ডাইৰেক্ট খেলিব গুচি যায় বহুতে ইনএপ্ৰপ্ৰিয়েট জোতা পিন্ধি বা খালী ভৰি দি তেওঁলোকে খেলিব গুচি যায় বা হেৰি খেলিবলৈ ধৰে আৰু কিছুমানে ফুটবল খেলে জোতা পিন্ধে কিছুমানে লেগ গাৰ্ড বা পেড নলগায় আৰু কিছুমানে যি খেলিলে মানে কিছুমানে হেলমেট নিপিন্ধে সেইবিলাকো কাৰণ থাকে তেওঁ ইঞ্জুৰি হোৱাৰ চান্সটো তেওঁ বেছি বাঢ়ি গৈ থাকে আৰু বহুতে পানী বেছি খাব লাগে পানী কম খায় তেওঁ হাইড্ৰেটেড হৈ থাকিব লাগে আৰু এক্সাৰচাইজ কৰি থাকিলে মানে কি হয় তেওঁ মাচল লিগামেণ্টবিলাক ফ্ৰী হয় মবিলিটি বাঢ়ে সেইকাৰণে এই বহুতো ক্ষেত্ৰত কি হয় জিম কৰাৰ আগতে বহুতে ৱাৰ্ম আপ নকৰাকৈ বা এক্সাৰচাইজ নকৰে ষ্ট্ৰেচিং নকৰাকৈ তেওঁ ডাইৰেক্ট ওজন উঠাব দিয়ে বা দৌৰিব গৈছে তেওঁলোকৰ বহুতৰ ক্ষেত্ৰত কি দেখা পোৱা যায় নি পেইন দেখা পোৱা যায় বা এংকল পেইন দেখা পোৱা যায় ৱাৰ্ম আপ নকৰে ৱাৰ্ম আপটো কৰি ল'ব লাগে বা খেলাৰ আগতে প্ৰপাৰলি তেওঁলোকে যিবিলাক পেড বা হেৰি আছে গাৰ্ড আছে এইবিলাক পিন্ধি ল'ব লাগে যাতে ইঞ্জুৰি হোৱাৰ চান্সটো কমি থাকে এইবিলাক কৰিলে আৰু ৰেগুলাৰ এক্সাৰচাইজ কৰিব পাৰিলে সুবিধা হয় এইবিলাক কৰিব পাৰিলে আৰু যদি হয় আৰু শৰীৰৰ কাৰণে কৈছোঁ ভিটামিন আৰু অৰ্থপেডিক্স ফালৰ পৰা কৈছোঁ আৰু কেলছিয়াম ভিটামিন ডি যাৰ অভাৱ হৈ থাকে তেওঁলোকে খাব লাগে সেউজীয়া শাক পাচলি এইবিলাকেই ক'ম আৰু তেওঁলোকৰ প্ৰিভেনশ্যনৰ কাৰণে হাড়ৰ ক্ষেত্ৰতো সুবিধা হয় তেতিয়া জইণ্টছৰ ক্ষেত্ৰতো সুবিধা হয় তেওঁ সেউজীয়া শাক পাচলি বহুতেই এইবিলাক যিবিলাকৰ অসুবিধা হয় বিশেষকৈ দেখা পোৱা যায় কি মহিলাবিলাকৰ বহুতৰে বা সৰু ছোৱালী বা বহুতৰ টিচাৰ বিশেষকৈ তেওঁলোকে স্কুলৰ ভিতৰত থাকে তেওঁলোকৰ কি হয় ভিটামিন ডি কেলছিয়ামবিলাক কম থাকে দেখা পোৱা যায় ভিটামিন ডি বহুত কম থাকে এই তেওঁলোকক ভিটামিন ছাপ্লিমেণ্ট দিয়া হয় তেওঁলোকক যদি ভিটামিন ডি কেলছিয়াম কম থাকে তেওঁলোকে তাৰ বদলি আকৌ তাৰ অনুপাতে যদি কাম কৰি থাকে তেওঁলোকে আঁঠু বিষ কমন দেখা পোৱা যায় এইবিলাক নহ'বৰ কাৰণে তেওঁলোকক আমি কেলছিয়াম ভিটামিন ডি বা সেউজীয়া শাক পাচলি খাব দিওঁ বা ষ্ট্ৰেচিং কৰিব দিওঁ এক্সাৰচাইজ কৰিব দিওঁ বা ৰিহেবিলিটেশ্যন ফিজিঅ'থেৰাপি কৰিব দিওঁ যাতে বাঢ়ি নাযাওক যিহেতু আমি বহু সময় কথা পাতিছোঁ আৰু আমাৰ পডকাষ্টটো সামৰিবৰ সময় হৈছে কিন্তু তাৰ আগতে ছাৰ এটা কথা জানিব বিচাৰিম আপোনাৰ বৰ্তমানলৈকে আপোনাৰ এই অভিজ্ঞতাৰ আপোনাৰ ডাক্তৰ জীৱনৰে বৰ্তমান অভিজ্ঞতা এইখিনিলৈকে মানে এনেকুৱা কিবা অভিজ্ঞতা আছেনে যে আপুনি এনেকুৱা ধৰণৰ সাংঘাতিক আপুনি মানে বেয়া অভিজ্ঞতা নতুবা সাংঘাতিক ভাল পেচেণ্টৰ ক্ষেত্ৰত আপোনাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ভাল অভিজ্ঞতাও আছে বেয়া অভিজ্ঞতাও আছে ভাল অভিজ্ঞতা ক'বলৈ গ'লে মই আছাম মেডিকেল কথা কওঁ এজনী ছোৱালী আছিল মই তাইৰ নামটো তাই শিৱসাগৰত ঘৰ তাই এক্সিডেণ্ট হৈছিল ক'ভিডৰ সময়ত স্কুটি এক্সিডেণ্ট হৈছিল তাইৰ কমপ্লিটলি নি ডিছল'কেশ্যন হৈ গৈছিল নি ডিছল'কেশ্যন হোৱাৰ পিছত আমাৰ কেজুৱেলিটি লৈ আহিলে কেজুৱেলিটি অহাৰ পিছত তেওঁ অপাৰেশ্যন কৰা হ'ল প্ৰথমতে এক্সটাৰ্নেল ফিক্সেটৰ বুলি কয় নি ডিছল'কেশ্যনটো প্ৰথম অৱস্থাত যিহেতু জইণ্টটো ওলাই গৈছিল আমি প্ৰথমতে জইণ্টটো ঠিক কৰিব লাগিব তেওঁক অপাৰেশ্যন কৰা হ'ল নি ডিছল'কেশ্যনটো কৰাৰ পিছত কি হ'ল তেওঁ অপাৰেশ্যন কৰাৰ পিছত তাইক ঘৰলৈ পঠাই দিয়া হ'ল আকৌ যেতিয়া যিবিলাক ইনষ্ট্ৰুমেণ্ট লগোৱা হৈছিল যিবিলাক এক্সটাৰ্নেল ফিক্সেটৰ লগোৱা হৈছিল তাই সেইবিলাক খোলাৰ পিছত আকৌ নেক্সট ষ্টেজ আমি লিগামেণ্ট ৰিকনষ্ট্ৰাকশ্যন কৰিবলগীয়া হৈছিল সেইটো সময়ত মানে কি হ'ল তেতিয়ালৈকে তেওঁ মায়ে কৈছিল মানে ভৰিটো বাচিবনে নেবাচে
তেতিয়া ময়ো ক'ব পৰা নাছিলোঁ তথাপি আমি চেষ্টা কৰি চাম যেতিয়া নি ডিছলকেশ্যন হৈছিল তেওঁৰ তলৰ ফালে ব্লাড চলাচলটো ইমান ভালকৈ হোৱা নাছিল তথাপি চাওঁ এতিয়ালৈকেতো ভৰিটো বাচি আছে আমি যিখিনি কৰিবলগীয়া আছে আমি কৰিম বা লিগামেণ্ট ৰিকনষ্ট্ৰাকশ্যন কৰিবলগীয়া আছে প্ৰথম অপাৰেশ্যনটো হৈ গ'ল ছেকেণ্ড অপাৰেশ্যনটো কৰিম চাওঁ কি হয় এতিয়া হয়তো এবছৰ 2 বছৰ 3 বছৰে হ'ল এতিয়া তাই লিগামেণ্ট ৰিকনষ্ট্ৰাকশ্যন কৰাৰ পিছত এতিয়া তাই বহুতখিনি ভাল তাই এতিয়া ধুনীয়াকৈ স্কুটি চলাব পাৰে চাইকেল চলাব পাৰে আঁঠু বাছ কৰিব পাৰে আৰু আমাৰ কি হয় কিছুমান আৰু বেয়া অভিজ্ঞতা কৈছোঁ এতিয়া মই এতিয়া 2012-13 এতিয়ালৈকে বহুতখিনি more than 500 মান টোটেল ACL ৰিকনষ্ট্ৰাকশ্যন কৰা হৈছে কিন্তু তাৰ ভিতৰত কিছুমানে কি অপাৰেশ্যন কৰাৰ পিছত বহুত এজন দুজনমানৰ ইনফেকশ্যন হৈছে সেই ইনফেকশ্যন হ'লে মানে কি হয় বহুত অসুবিধা হয় পেচেণ্টৰো অসুবিধা হয় মোৰো বেয়া লাগে বা তেওঁলোকৰ কেলেনো মোৰে হ'ল একচুৱেলি ইনফেকশ্যনটো আমি যিমান পাৰোঁ ৰোধ কৰিব বিচাৰোঁ বা নহ'লে ভাল হয় এজন দুজনৰ কেতিয়াবা ইনফেকশ্যন হয় তেতিয়া ইনফেকশ্যনটো অহাৰ পিছত তেওঁ অলপ কষ্ট পাবলগীয়া হয় বা পেচেণ্টক এতিয়া মানে কি হয় ইনফেকশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে হস্পিটেল ষ্টে বেছি থাকিব লাগে তেওঁলোকৰ মানে দুজন মাক দেউতাকো কষ্ট পায় ইমান ধুনীয়াকৈ অপাৰেশ্যনটো হৈছিল তাৰপিছত ইনফেকশ্যন কেলৈ হ'ল কিয় হ'ল কিন্তু আমাৰ হাতত নাথাকে তথাপি যিমান পাৰোঁ চেষ্টা কৰোঁ তাইৰ ভিতৰত 2-3জন পেচেণ্টৰ সাৱধানতাৰ ওপৰতো সেইখিনি অকণমান নিৰ্ভৰ কৰে মানে কি ইমান ধুনীয়াকৈ অপাৰেশ্যন কৰাৰ পিছত কেলৈ ইনফেকশ্যনটো ওলাল তেওঁলোকে মাক বাপেকেও কয় অকল কুৱেশ্যনটো মোৰ ওপৰতে সুধি থাকে তথাপি কওঁ আৰু চাওঁ কি হয় চেষ্টা কৰোঁ ইনফেকশ্যনটো আল্টিমেটলি লাষ্টলৈ ঠিক হয় হয়তো কেতিয়াবা কাৰোবাৰ ৰিভিজন কৰিবলগীয়া হয় বা ইনফেকশ্যন মানে লেতেৰাবিলাক উলিয়াবলগীয়া হয় সেইবিলাক ক্ষেত্ৰত অলপ বেয়া লাগে মানে ইনফেকশ্যন নোহোৱালে মোৰ জীৱনটো হৈছে 2-3জন মানে ইনফেকশ্যন তেওঁলোকক বেয়া লাগে মানে কিয় হ'ল ইমান ধুনীয়াকৈ অপাৰেশ্যনটো কৰিছিলোঁ ইনফেকশ্যন অকল মোৰ হাততে নাথাকে বহুত ক্ষেত্ৰত বা পিঅ'পাৰ্টি পষ্ট অপাৰেটিভ ইমপ্লাণ্টৰ ক্ষেত্ৰত এতিয়া ক'ব নোৱাৰি মানে কিয় হ'ল যিমান পাৰোঁ চেষ্টা কৰোঁ যে পেচেণ্টজনৰ ভাল 100% ভাল হওক তেওঁ আকৌ খেলক বা হওক সেই এজন দুজনৰ কেতিয়াবা ইনফেকশ্যন হয় নোহোৱা নহয় সেইটো কাৰণেহে অসুবিধা হয় কিন্তু মানে কি বেছিভাগৰে ভালেই হৈছে আহিছেও বহুতো পেচেণ্ট আমাৰ মেডিকেল কলেজতো বহুতৰ অপাৰেশ্যন কৰা হৈছে তেওঁলোকৰ হৈছে ভালেই হৈছে ইমান দিনৰ পৰাতো কৰি আছোঁ সেই চাওঁ কি হয় কৰি থাকোঁ আৰু হয় গতিকে চেষ্টা অব্যাহত থাকিব আৰু আপুনি যুৱ প্ৰজন্মক আচলতে যিসকল বিশেষকৈ খেল ধেমালিৰ সৈতে জড়িত তেওঁলোকৰ প্ৰতি আপোনাৰ কি বাৰ্তা থাকিব ছাৰ তেওঁলোকৰ প্ৰতি খেলা ধূলা কৰক খেলিব লাগে সদায় এক্সাৰচাইজ কৰিব লাগে আৰু খোৱাৰ প্ৰতি ধ্যান দিব লাগে আৰু নেক্সট হৈছে তেওঁলোকে ফিজিকেল এক্সাৰচাইজ যিকোনো সময় ক'ৰবাত খেলিব গ'লে ৱাৰ্ম আপ কৰিব লাগে ষ্ট্ৰেচিং এক্সাৰচাইজবিলাক কৰি ল'ব লাগে সেই আৰু খেলা যিবিলাক প্ৰপাৰ নিয়ম আছে সেইবিলাক নিয়মবিলাক অৱলম্বন কৰিব লাগে বহুত ক্ষেত্ৰত কি হয় জিম যায় মোৰ বহুত ওজন উঠাই দিয়ে কঁকালত বেলডাল মাৰি বেল মাৰি কিছুমানে কঁকালত বেলডাল পিন্ধিব লাগে কিছুমানে ডাইৰেক্ট জিমত উঠাই দিয়ে কিছুমানে কি হয় লেগ গাৰ্ড এইবিলাক নিপিন্ধি ফুটবল খেলিব যায় ইম্প্ৰপাৰলি জোতাযোৰ পিন্ধি বা ঢিলাকৈ পিন্ধি কিনে বহুতো ইনজুৰি হোৱা দেখা পোৱা যায় এইবিলাক ছেফটিবিলাক ৰুলবিলাক যিবিলাক আছে সেইবিলাক অৱলম্বন কৰিলে সুবিধা হয় বা ভাল হয় তেওঁলোকে তেতিয়াহ'লে তেওঁৰ ইনজুৰি হোৱা চান্স কম থাকিব আৰু এক্সাৰচাইজবিলাক ডেইলি কৰিব লাগে এটলিষ্ট আমি অকল যুৱ প্ৰজন্ম বুলিয়েই নহয় সকলোৱে এই এটলিষ্ট এঘণ্টা নিজক সময় দিব লাগে এটলিষ্ট 1 ঘণ্টা মানে এক্সাৰচাইজৰ কাৰণে যিহেতু ইমানবিলাক বেমাৰ হৈছে সেইকাৰণে এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট আজিকালি এণ্ড পাৰিলে পানীও বেছি খাব লাগে সেউজীয়া শাক পাচলি খালে সুবিধা হয় খাব লাগে খোৱাটো উচিত হয় সেইখিনি গুৰুত্ব দিয়াটো দৰকাৰী আচলতে আৰু কিবা ধৰণৰ যদি খেল ধেমালিৰ ক্ষেত্ৰত কিবা যদি ইনজুৰি তেওঁলোকে সন্মুখীন হয় গতিকে সেইখিনি চাই থকাটো যুক্তি নহয় সোনকালে আহিব লাগে আৰু হয় যেহেতু সময়ো হৈছে পডকাষ্টটি শেষো কৰিব লাগিব গতিকে তাৰ আগতে আমাৰ হাতত আছে কেইটামান ৰেপিড ফায়াৰ কুৱেশ্যন গতিকে আপুনি খুব সোনকালে উত্তৰ দিব পেইন কিলাৰ আৰু স্পৰ্টছ এইটো ভাল ধাৰণা হয় নে নহয় একজেক্টলি ক'ব নোৱাৰি মানে বেয়া ধাৰণা বুলি কওঁ লগে লগে পেইন কিলাৰ লোৱাটো ভাল নহয় কি হৈছে নজনাকৈ ডক্টৰৰ পৰামৰ্শ লৈ ল'লে ভাল হয় প্ৰশিক্ষক অবিহনে জিম হয় নে নহয় প্ৰশিক্ষক অবিহনে জিম যিকেইজন দেখা পোৱা যায় 99% মানুহেই মানে জিমত মানে প্ৰশিক্ষক নোলোৱাকৈ জিম কৰা দেখা পোৱা যায় কিন্তু প্ৰশিক্ষক লৈ বা অলপ জ্ঞানটো লৈ যদি জিম কৰিব পাৰিলে ভাল হয় মানে যদি নজনাকৈ যদি কৰি যোৱা হয় ইনজুৰি হোৱাৰ চান্স বেছি থাকে অলপ প্ৰিলিমিনাৰী যিকেইটা জানিবলগীয়া নলেজ কেইটামান জ্ঞানটো যদি লৈ যে কি কৰিব লাগে কি কৰিব নালাগে যদি জানি ল'লে তেতিয়া জিম কৰিলে সুবিধা হয় নজনাকৈ যদি কৰা হয় ইনজুৰি হোৱাৰ চান্স বেছি থাকিব ঠিক আছে আৰু আঘাত প্ৰতিৰোধৰ সৰ্বোত্তম উপায় কি
সাৱধানতা অৱলম্বন কৰিব লাগিব ৱাৰ্ম আপ এক্সাৰচাইজবিলাক কৰি ল'ব লাগিব খেলাৰ আগতে হয় সেয়ে আৰু সাৱধানতাখিনি লৈ ল'ব লাগিব সাৱধানতা ল'ব লাগিব অ'কে সকলো এথলিটৰ বাবে এটা আপোনাৰ বিশেষ পৰামৰ্শ সকলো সকলো এক্সাৰচাইজ এণ্ড ৱাৰ্ম আপ এণ্ড ষ্ট্ৰেচিং এক্সাৰচাইজ এণ্ড পানী বেছি খাব লাগে হয় এই আৰু খাদ্যটো মেইনটেইন কৰি থাকিব লাগিব মেইনটেইন কৰি চলিব লাগে খাদ্য হয় খুব সুন্দৰ ছাৰ আমাক ইমান জটিল এটা বিষয় আচলতে আজি আমি কিছুমান কথা পাতিলোঁ কিন্তু আপুনি ইমান ধুনীয়াকৈ ইমান সুন্দৰভাৱে বুজালে খুব সহজ যেন লাগিল মানে আৰু মই আশা কৰিছোঁ যে আমাৰ দৰ্শকেও আচলতে গোটেই কথাখিনি ভালদৰে বুজি পালে খুব সহজভাৱে ছাৰে বুজালে আৰু তাৰ বাবে আপোনাক পুনৰবাৰ বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ ইমান ব্যস্ততাৰ মাজত আপুনি আমাক নিমন্ত্ৰণ ৰক্ষা কৰি সহায় কৰিলে আমাক বুজাই দিলে কথাখিনি তাৰ বাবে ধন্যবাদ জনাইছোঁ পুনৰবাৰ লগ পাম নমস্কাৰ হয় গতিকে ইমানেই আছিল আজিৰ এই পডকাষ্টটি ছাৰে গোটেই কথাখিনি খুব সুন্দৰভাৱে সহজভাৱে আমি বুজি পাইছোঁ বা আপুনি বুজি পাইছে বুলি আমি আশা কৰিছোঁ গতিকে নিজকে সুৰক্ষিত ৰাখিব আৰু স্পৰ্টছ ইঞ্জুৰিৰ ক্ষেত্ৰত আপুনি যিকোনো ধৰণৰ এনেকুৱা যদি সমস্যা আপুনি যদি সন্মুখীন হয় ছাৰ ডিব্ৰুগড়তে উপলব্ধ যিহেতু আমি ছাৰৰ ফোন নম্বৰো ইয়াতে মেনশ্যন কৰি দিম গতিকে আপোনালোকে লগে লগে ছাৰক যোগাযোগ কৰিব ছাৰে আপোনালোকক উচিত পৰামৰ্শ আগবঢ়াব আৰু উচিত চিকিৎসাও গতিকে আজি পডকাষ্টটি ইমানতে আমি সামৰিব লাগিব যদি আপোনাৰ এপিছডটো ভাল লাগিলে শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব যাতে প্ৰতিজন লোকে এই টান বুলি ভাবি থকা কথাখিনি আচলতে সহজভাৱে বুজি পায় আৰু মনত ৰাখিব আপোনাৰ জীৱনৰ আজীৱন সতীৰ্থ আপোনাৰ শৰীৰটো গতিকে ভালে থাকিব আৰু সকলোকে হাঁহি থাকিবলৈও আমি অনুৰোধ জনাইছোঁ আজি পডকাষ্টটি ইমানেই ধন্যবাদ